এইবছৰ আমাৰ অসমৰ এডুকেশ্যন সিস্টেমত বহুতো পৰিৱৰ্তন কৰা গ'ল আৰু এই চেঞ্জেছবোৰ এইবছৰে হাইয়েষ্ট। ইয়াৰ আগতে কেতিয়াও ইমানবোৰ চেঞ্জেছ একেলগতে হোৱা নাছিল। তো আমি যদি জানুৱাৰীৰ পৰা চাওঁ ডিচেম্বৰলৈ তো আমি বহুতবিলাক চেঞ্জেছ দেখা পাম। যেনেকৈ তোমালোকৰ মাৰ্কিং চিষ্টেমে চেঞ্জ হওক বা OMR চিট যে ছেট হ'ব বা আনকি তোমালোকৰ প্ৰেক্টিকেল নিয়মতো বহুতবোৰ চেঞ্জেছ দেখা গৈছে। কিছুমান মানুহে এই চেঞ্জেছবোৰ ভাল পাইছে আৰু বহুতো এনেকুৱা ষ্টুডেণ্টছো আছে যোনে এই চেঞ্জেছবোৰ একদম বেয়া পাইছে। কাৰণ এতিয়া কিছুমান ষ্টুডেণ্টে 57 পায়ো ফেইল হৈ যাব, কিছুমান ষ্টুডেণ্টছে 26 পায়ো পাছ হ'ব পাৰিব। MCQ অহাও বেছি সময় হোৱাই নাছিলে, তাতে আকৌ নিউ পেটাৰ্ণৰ MCQ ইন্ট্ৰডিউচ কৰি দিলে এইবছৰ। আৰু এইবোৰৰ কাৰণে শুনা গৈ আছে যে মেট্ৰিক পৰীক্ষা এইবছৰ বহুত টান হ'বলৈ গৈ আছে। তো এই চেঞ্জেছবোৰ আৰু বিভিন্ন ধৰণৰ নটিচ যে আহি আছে টাইম টু টাইম, এই গোটেইবোৰ কথা আজি এই ভিডিঅ'টোত A to Z আমি ডিছকাছ কৰিম। তো এইবছৰ তোমালোকে আপডেটবোৰ যে পালা, আজি এই ভিডিঅ'টো আমি ডিছকাছ কৰিম কোনবোৰ আপডেট তোমালোকৰ কনফাৰ্ম হৈছে আৰু কোনবোৰ আপডেট তোমালোকৰ কনফাৰ্ম হোৱা নাই। তো যদিও কৈ থৈ দিছিল যে 2025 চনত মেট্ৰিক পৰীক্ষা নহয়, কিন্তু মাৰ্চ মাহত তোমালোকৰ যেতিয়া একাডেমিক কেলেণ্ডাৰ প্ৰকাশ পাই গৈছিল তেতিয়া কনফাৰ্ম হৈছিল যে এইবছৰ মেট্ৰিক পৰীক্ষা হ'ব। ডাঙৰ চেঞ্জ হৈছিল তোমালোকৰ এপ্ৰিল মাহত যেতিয়া এই নটিচখন আহি গৈছিলে, তোমালোকৰ এপ্ৰিলৰ 26 মানে এই নটিচখন আহি গৈছিলে। আমাৰ চেনেলতো আমি দিছিলোঁ আৰু এখন বৰকৈ ভাইৰেলো হৈছিল, বহুতো ষ্টুডেণ্টছে এই নটিচখন আনকি বিশ্বাসো কৰা নাছিলে। এই নটিচখনতে কোৱা হৈছিল যে তোমালোকৰ মাৰ্কিং চিষ্টেমটো সম্পূৰ্ণভাৱে বদলি যাব আৰু এতিয়া তোমালোকে পাছ কৰিবৰ কাৰণে 13 এক্সট্ৰাকৈ পাব লাগিব। তাৰপিছত কনচেপ্ট বেছ যে হ'ব বস্তুবিলাক ইয়াতে কোৱা হৈছিলে আৰু কোৱা হৈছিল যে তোমালোকৰ এতিয়া এক্সাৰচাইজ আৰু এক্সাম্পলৰ পৰা ডাইৰেক্ট কুৱেশ্যন নাহিবও পাৰে এক্সামত। লগতে OMR চিটতো যে ছেট থাকিব সেই কথাটো কোৱা হৈছিলে। তাৰপিছত তোমালোকৰ জুলাই মান্থত এখন চেবা স্পকেন ইংলিছৰ ৰিগাৰ্ডিঙো নটিচ দিছিলে, য'ত কোৱা হৈছিল যে চেণ্ট্ৰেল টেষ্ট 1 আৰু 2 হ'ব। কিন্তু ইয়াত কোৱা নাছিলে যে ইয়াৰ মাৰ্কছখিনি তোমালোকৰ মেট্ৰিক পৰীক্ষাত এড হ'ব। হ'লেও আমাৰ চেনেলৰ পৰা আমি তোমালোকক জনাইছিলোঁ যে এই দুটা তোমালোকে ভালকৈ দিবা বুলি। আৰু এতিয়াতো এই কথাটো কনফাৰ্ম হৈ গৈছে যে ইয়াৰ পৰাই তোমালোকৰ ইংলিছৰ মাৰ্কছটো এড হ'ব, ইণ্টাৰনেল এছেছমেণ্টৰ মাৰ্কছটো। আৰু ক্লাছ 12 ষ্টুডেণ্টছৰ কাৰণে স্কুটি পোৱাৰ ক্ৰাইটেৰিয়াটো অলপ বঢ়াই দিলে। এতিয়া 75% পালে স্কুটি নাপাব, স্কুটি পাবৰ কাৰণে 80% পাব লাগিব। তো এই আপডেটটো বৰকৈ ভাইৰেল হৈ আছিলে, তোমালোকেও নিশ্চয় শুনিছাই চাগে। তাৰপিছত লগতে ক্লাছ 11 ষ্টুডেণ্টছৰ কাৰণেও MCQ চিষ্টেমটো ইন্ট্ৰডিউচ কৰিলে, তাতো এতিয়া 50% MCQ থাকিব। তো তোমালোকে যদি ক্লাছ 10ত আছে এতিয়া, তোমালোকে যদি 11তো পোৱা MCQ পাবা। তাৰপিছত অহা বছৰলৈ ক্লাছ 12তো তোমালোকৰ MCQ চিষ্টেম কৰি দিব। তাৰপিছত আগষ্ট মান্থতো এটা ইণ্টাৰভিউ বৰকৈ ভাইৰেল হৈ আছিলে, তাত তোমালোকৰ সেৱা অধ্যক্ষই কি কৈছিলে যে চেম্পল পেপাৰখিনি তোমালোকক প্ৰেক্টিছ কৰিবৰ কাৰণে কৈছিলে আৰু কৈছে SSLC 2023 আৰু 24ৰ পৰাও প্ৰশ্ন থাকিব আৰু পেটাৰ্ণটো তোমালোকৰ CBSE টাইপ ফ'ল' হ'ব। তো ইয়াতে যোনটো 2 নম্বৰ পইণ্ট আছিলে তাকে বহুতো ইউটিউবাৰে অলপ বনাই তোমালোকক কৈছিল যে ইয়াত তাৰ পৰাই 100% কমন আহিব বুলি। তো 100% বুলি কোনো কথা নাই, কোনো কাৰণত 100% কমন তাৰ পৰা নাহে। আমিও তোমালোকক কৈছিলোঁ যে যদি আহে মেক্সিমাম 20 to 30% মাৰ্কছ মান আহিব পাৰে, কিন্তু তাতকৈ বেছি নাহে। কিন্তু বহুতো চেনেলে তাকে একদম ফিক্স বুলিকৈ তোমালোকক কৈছিলে। তো সেই আপডেটটো কিন্তু আচল নাছিলে, সেই আপডেটটো ইমান কনফাৰ্ম নহয়। তো তোমালোকে সেইটো একদম ফিক্স বুলি মানি নল'বা, কিন্তু হ'লেও তোমালোকে 24 আৰু 23 পেপাৰখন প্ৰেক্টিছ কৰিবা, কাৰণ যদি 20 মাৰ্কছ এটাও তোমালোকে পোৱা তেনেহ'লে বহুত ভাল কথা। তো সেই আপডেটটো আগষ্ট মান্থত বহুত চলিছিলে আৰু এতিয়ালৈ বহুতো ষ্টুডেণ্টছে তাকে মানি আছে। লগতে এইবছৰ যোনখন চিলেবাছ দিছিলে সেবাই, তাত মাৰ্কিং পেটাৰ্ণে নিদিলে। এনেই প্ৰতিবাৰে মাৰ্কিং পেটাৰ্ণটো দি দিয়ে যে কোনটো চেপ্টাৰৰ পৰা কিমান নম্বৰ আহিব, কিন্তু এইবছৰ সেইটোও নিদিলে। তাৰপিছত নেক্সট তোমালোকৰ হাফ ইয়াৰলি এক্সাম টান হোৱা কথা আছিলে। ছেপ্টেম্বৰত তোমালোকৰ হাফ ইয়াৰলি এক্সাম হ'ল, বহুতৰ অক্টোবৰতো হৈছে। তো তাতো পেটাৰ্ণটো বহুত হাৰ্ড আছিলে এইবাৰ। কিছুমান ডিষ্ট্ৰিক্টত ইজিও আছিলে, কিন্তু মেক্সিমাম ডিষ্ট্ৰিক্টতে হাৰ্ড আছিলে। আৰু হয় তোমালোকে হাৰ্ড নাপাবও পাৰা, কিন্তু যোৱা বছৰতকৈ কিন্তু টান আছে পেটাৰ্ণটো কম্পেয়াৰ কৰি চালে। আৰু প্ৰি ফাইনেলতো কিন্তু পেটাৰ্ণটো একেই আছে, কিছুমান ডিষ্ট্ৰিক্টত সহজ আহি আছে আৰু কিছুমান ডিষ্ট্ৰিক্টত টান আহি আছে। তো মেট্ৰিকত ইয়াৰে এভাৰেজ আহিব। তাৰপিছত নেক্সট এখন ইম্পৰ্টেণ্ট নটিচ এবাৰ পৰা অক্টোবৰত দিয়া হৈছিলে, অক্টোবৰৰ শেষত। তো সেই নটিচখনতো বহুতো ইম্পৰ্টেণ্ট পইণ্ট আছিলে, টোটেল 12টা পইণ্ট আছিলে। তাৰে ভিতৰত এটা মষ্ট ইম্পৰ্টেণ্ট পইণ্ট আছিল যে যিসকল ষ্টুডেণ্টছে এতিয়ালৈ প্ৰি ফাইনেল, হাফ ইয়াৰলি, তাৰপিছত ইউনিট টেষ্ট এইবোৰ এক্সাম যদি দিয়া নাই, তেনেহ'লে সেই ষ্টুডেণ্টজনে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব। তো ইয়াতো এটা কথাটো বুজাটো ইম্পৰ্টেণ্ট যে এনেকুৱা নহয় যে তোমালোকে যদি হাফ ইয়াৰলি এক্সাম কিবা কাৰণত দিব পৰা নাছিলা বা ইউনিট টেষ্ট যদি দিব পৰা নাছিলা তেতিয়াহ'লে এক্সাম দিব নোৱাৰিবা। তো কোনোবা ষ্টুডেণ্টছে এই গোটেইখিনি এক্সামে যদি দিয়া নাই, ইউনিট টেষ্টে হওক, তাৰপিছত হাফ ইয়াৰলি এক্সামে হওক, তাৰপিছত এতিয়া প্ৰি ফাইনেল এক্সাম যে চলি আছে সেইটোৱে হওক, যদি এটা এক্সামতো এপিয়াৰ হোৱা নাই, সেনেকুৱা ষ্টুডেণ্টছেহে মেট্ৰিক পৰীক্ষা দিব নোৱাৰিব। তাৰপিছত অক্টোবৰত আৰু এটা আপডেট বৰকৈ ভাইৰেল হৈ যায়, য'ত নিউজ চেনেলত কি বুলি দিয়ে যে এইবছৰ তোমালোকৰ আগৰ দৰে মেট্ৰিক পৰীক্ষা হ'ব বুলি। এই নিউজটো কিন্তু ভেলিড নহয় আৰু একদম কনফাৰ্ম নহয়, কাৰণ তোমালোকে এতিয়া প্ৰি ফাইনেল এক্সামতো নিজে দেখিছা যে পেটাৰ্ণটো সম্পূৰ্ণভাৱে বেলেগ। আৰু হয়তো ইণ্টাৰভিউত ৰণুজ পেগু ছাৰে কিবা বেলেগ কথা সোধোতে এই কথাটো কৈছিল যে আগৰ দৰে হ'ব বুলি, কাৰণ যোনটো কুৱেশ্যনবোৰৰ নিউ পেটাৰ্ণ সেইটো প্ৰি ফাইনেল এক্সামতো তোমালোকে দেখা পাইছা আহি আছে আৰু মেট্ৰিক পৰীক্ষাটো আহিব। এইটো একদম কনফাৰ্ম হৈ গ'ল যে নিউ পেটাৰ্ণটো ফ'ল' হ'ব। তাৰপিছত CBSEৰ তোমালোকৰ ৰুটিন আহে আৰু তেতিয়া আমিও কওঁ যে CBSEৰ পিছতে তোমালোকৰ নিশ্চয় দি দিব বুলি। আৰু পিছত তোমালোকৰ SS আৰু SSLC ৰুটিন একেলগতে প্ৰকাশ পায় এইবছৰ।
আৰু তাত তোমালোকৰ CBSE লগতে মেট্ৰিক পৰীক্ষাটো দিয়া হয় 15 তাৰিখৰ পৰা আৰু HS পৰীক্ষা তোমালোকৰ 13 তাৰিখৰ পৰা দিয়া হয় তাৰপিছত ডিসেম্বৰত আৰু এখন নোটিছ আহে তোমালোকৰ প্ৰেক্টিকেল এক্সামৰ ৰিলেটেড তাত এই বছৰ মেট্ৰিক পৰীক্ষাত তোমালোকৰ ইন্টাৰনেল এছেছমেন্টৰ মাৰ্ক কিদৰে এন্টাৰ কৰা হ'ব তাৰ কথা কোৱা হয় ইয়াৰ পিছত আৰু এখন নোটিছ আহে যোনখন একদম ৰিসেন্ট হয় তাত কি কোৱা হয় যে তোমালোকৰ এবাৰ প্ৰেক্টিকেল এক্সাম বিলাক নিজৰ স্কুলত বা কলেজত হ'ব তো SS আৰু SSLC দুটাৰ কাৰণে কোৱা হৈছে তো এবাৰ তোমালোকে চেণ্টাৰত এক্সাম দিবৰ কাৰণে যাব নালাগে তোমালোকে নিজৰ স্কুলতে দিব পাৰিবা তো এইখিনি আছিল টোটেল চেঞ্জেছ যোনবোৰ এই বছৰ হৈছে আৰু এই বছৰে হাইয়েষ্ট নাম্বাৰ অফ চেঞ্জেছ হৈছে আগত কেতিয়াও ইমানবোৰ চেঞ্জেছ একেলগতে হোৱা নাছিলে তো এই বছৰ আৰু এটা চেঞ্জেছ ক'ব থাকিয়ে গ'লগৈ যোনটো তোমালোকৰ সেবা আৰু এছেক বোৰ্ড আছিল সেইটোটা ভাঙি নতুনকৈ এছেক বোৰ্ডো এই বছৰ গঠন কৰিলে তো ইয়াৰ কথাও আমি ডিসকাস কৰিছিলোঁ তো এইটো এটা ডাঙৰ আপডেট আছিলে তো এইখিনি আছিলে টোটেল আপডেটছখিনি আৰু এইখিনি যোনখিনি চেঞ্জেছ হৈছে এই বছৰ এইখিনি 2025ত এটা ডাঙৰ প্ৰভাৱ পেলাব এডুকেশ্যন সিস্টেমত তো ইয়াক লৈ তোমালোকৰ অপিনিয়ন কি কমেন্ট বক্সত জনাবা কালিৰ পৰা 2025 আৰম্ভ হ'ব সকলো ষ্টুডেণ্টছকে আমাৰ ফালৰ পৰা হেপী নিউ ইয়েৰ লগতে WhatsApp চেনেলতো তোমালোকে জয়েন হ'বা লিংক পিন কমেন্টত দিয়া থাকিব লিংকত ক্লিক কৰি জয়েন হ'ব পাৰিবা এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল তোমালোকৰ ইনষ্টাগ্ৰাম থাকিলে তাতো আমাক ফলো কৰি ৰাখিবা সাৰ্চ কৰিলে পাই যাবা আৰু মোষ্ট ইম্পৰ্টেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো সহায় কৰি যাম